নমস্কাৰ স্বাগতম জনাইছো মোৰ চেনেলটোলৈ আজিৰ বিষয়বস্তু তৃতীয় শ্ৰেণীৰ পাঠ্যপুথি আমাৰ চৌপাশৰ পৰিৱেশ খৰ অন্তৰ্গত পাঠ 1 আমাৰ পৰিয়াল এই পাঠটোত যিমানখিনি পঢ়িবলগীয়া আছে সকলোখিনি পঢ়াই দিয়াৰ লগতে সকলো প্ৰশ্নৰ উত্তৰ কৰি দিয়া হ'ব ভিডিওটো চাই ভাল পালে লাইক কমেন্ট কৰাৰ লগতে সাবস্ক্ৰাইব কৰি দিব বলক আমি পাঠটোলৈ আগবাঢ়ো পাঠ 1 আমাৰ পৰিয়াল তোমালোকে ঘৰত কাৰ হৈতে থাকা খুদিছে তোমালোকে ঘৰত কাৰ হৈতে থাকা মাৰা দেউতাৰাৰ লগত থাকা নহয় জানো আমি মা দেউতাৰ লগত থাকো আমিও এটা সময়ত মা দেউতাৰ হৈতে থাকিছিলো এতিয়াও থাকো সময় সুবিধা মিলিলে তোমালোকেও এতিয়া মা দেউতাৰ হৈতে থাকা তোমালোকৰ ঘৰত আৰু কোন আছে ঘৰত কোন আছে হদিছে আমাৰ যেনেকে দাদা বাইদেউ থাকে তোমালোকৰো দাদা বাইদেউ ভনী কোনোবা নহয় কোনোবা আছে এটো তোমালোকক খুদিছে ভাই ভনী ককাইদেউ বাইদেউ আছেনে যে ভাই ভনী ককাইদেউ বাইদেউ আছেনে তোমালোকৰ কাৰোবাৰ লগত ককাইতা খুৰা খুৰিও থাকে নহয়নে ককাইতা বা কাৰোবাৰ লগত খুৰা খুৰিও থাকে এই আটাইবোৰ যত একেলগে থাকে সেইখনেই হল ঘৰ যে কাৰোবাৰ ঘৰত ককাইতা খুৰা খুৰি বৰদেউতা বৰমা এনেকে থাকে এই আটাইবোৰ মিলি যত থকা হয় হেতুক কি কয় ঘৰ বুলি কয় আমাৰ আটাইৰে নিজা নিজা একোখন ঘৰ আছে মা দেউতা বাই ভনী ভাই ককাই আদি সকলোৱে একেলগে মিলা প্ৰীতিৰে থকা একোখন ঘৰে হৈছে একোটা পৰিয়াল যে মা দেউতা বাই ভনী ককা আইতা খুৰা খুৰিমা এনেকে যদি আমাৰ একেলগে মিলা প্ৰীতিৰে থাকে এই মিলা প্ৰীতিৰে থকাকে কি কয় একোটা এই একোখন ঘৰে হৈছে একোটা পৰিয়াল যে কাৰোবাৰ ঘৰত ককা আইতা নেথাকিবও পাৰে খুৰা খুৰিও নেথাকিব পাৰে মা দেউতা বাই ভনী মিলি যদি একেলগে থাকা হেতুকো সেই ঘৰখনকো পৰিয়াল বুলি ক'ব আমি নিজৰ ঘৰখনত এটা পৰিয়াল হৈ আনন্দ মনেৰে থাকি ভাল পাওঁ পৰিয়ালটোত আমি মৰম চেনেহৰ মাজেৰে নিৰাপদে থাকিব পাৰো পৰিয়াল সমাজৰ এটি প্ৰাথমিক গোট ঘৰখনত প্ৰতিজন মানুহকে পৰিয়ালটোৰ একোজন সদস্য বুলি কোৱা হয় এতিয়া আমি পৰিয়ালৰ বিষয়ে কিছু কথা আলোচনা কৰিম পৰিয়াল বুলি ক'লে আমি প্ৰত্যেকখন ঘৰতে আমি আনন্দ মনে থাকি ভাল পাওঁ এই পৰিয়াল আমাৰ মৰম চেনেহ আৰু কিছু ডিসিপ্লিনৰ মাজেৰে চৰে আৰু পৰিয়ালটো এটা আমাৰ সামাজিক গোট মানে প্ৰাথমিক গোটেই হৈছে সমাজৰ প্ৰাথমিক গোটেই হৈছে পৰিয়াল পৰিয়ালৰ বিষয়ে এতিয়া আমি কিছু কথা আলোচনা কৰিম এতিয়া আমি পৰিয়ালৰ বিষয়ে কিছু কথা আলোচনা কৰো এতিয়া আমি পৰিয়ালৰ বিষয়ে কিছু কথা আলোচনা কৰিম এই ছবিখন ভালদৰে চোৱা তোমালোকে ছবিখনত কি দেখিছা ওপৰৰ ছবিখনলৈ মন কৰা কি দেখিছা ইয়াত পানী দি আছে মাকে গছপুলি ৰুই আছে দেউতাকে আম বুটলি আছে ছোৱালীজনীয়ে আম বুটলি আছে এনেকে বাগিচাত এটো ঘৰ হয় এইটো এটা পৰিয়াল হ'ব এইখন অৰুফতৰ ঘৰ এইখন ঘৰখনত অৰুপে মাক দেউতাক আৰু ভনিয়েক নমিতাৰ হৈতে থাকে অৰুপৰ কোন থাকে মাক দেউতাক আৰু অৰুপৰ ভনিয়েক নমিতা থাকে হিহতৰ মাকে ঘৰখন পৰিপাটিকৈ ৰাখি বৰ ভাল পায় এই মাকজনীয়ে অৰুপৰ মাকে ঘৰখন ধুনিয়াকে মানে সাফচিকনকে আৰু ডিসিপ্লিনত ৰাখি ভাল পায় অৰুপৰ মাক দেউতাকে ঘৰৰ সন্মুখত এখন ফুল আৰু ফলৰ বাগিচা পাতিছে এই মাক দেউতাকে ফুল আৰু ফলৰ ইয়াত আম আছে ফুল আছে এনেকে এখন বাগিচা পাতিছে অৰুপ আৰু নমিতাই মাক দেউতাকক ঘৰুৱা কামত সহায় কৰে যে অৰুপ আৰু মাক দেউতাকে হিহঁতৰ ঘৰুৱা কামত সহায় কৰে তোমালোকে যেনেকে মাক দেউতাক দোকান ধৰা কিছুমান সৰু সৰু কামত সহায় কৰা ঠিক তেনেদৰে অৰুপে আৰু নমিতায়ো মাক দেউতাকক সহায় কৰে ইয়াত ধৰা পানী দি আছে নমিতাই আম বুটলি দি আছে এনেকে সহায় কৰে তোমালোকেও এনেদৰে তো সহায় কৰি পাইছা মা দেউতাক অৰুপ আৰু নমিতাই মাক দেউতাকক ঘৰুৱা কামত সহায় কৰে অৰুভতৰ পৰিয়ালটো হৈছে একক পৰিয়াল অৰুভতৰ পৰিয়ালটো কি পৰিয়াল একক পৰিয়াল কাৰণ ইয়াত মা দেউতা আৰু অৰুপ আৰু ভনিয়েক আছে এই চাৰিজন আছে বা তিনিজনও থাকিব পাৰে যে মাক দেউতাক আৰু হিহঁতৰ ল'ৰা ছোৱালী যিটো
য'ত থাকে হেতুক ক'ব একক পৰিয়াল মানে মা দেউতা ল'ৰা ছোৱালী একেলগে একক পৰিয়াল বুলি ক'ব এতিয়া ছবি চাই কৈ আহা অৰুভটৰ পৰিয়ালত কোন কোন আছে অৰুভটৰ পৰিয়ালত মাক দেউতাক অৰুভটৰ পৰিয়ালৰ মাক দেউতাক আৰু অৰূপৰ ভনীয়েক নমিতা আছে ছবিখনত দেখা মতে অৰূপৰ মাক দেউতাকে কি কৰি আছে অৰূপৰ ছবিখনত দেখা মতে অৰূপৰ মাক দেউতাকে কি কৰি আছে কাম কৰি আছে বাগিচাত কাম কৰি আছে মাকৰ কামত কোনে সহায় কৰিছে মাকৰ কামত অৰূপে সহায় কৰিছে এনেদৰে অৰূপে মাকৰ কামত সহায় কৰিছে এতিয়া তলৰ ছবিখনলৈ চোৱা তলত এইখন ছবিলৈ চাব দিছে এইখন নয়নাহঁতৰ ঘৰ এই ঘৰখন নয়নাহঁতৰ ঘৰ নয়নাহঁতৰ ঘৰত তাইৰ মাক দেউতাক আৰু ককায়েক চন্দন থাকে নয়নাহঁতৰ ঘৰখনত তাইৰ মাক দেউতাক আৰু ককায়েক মানে নয়নাৰ ভাইক ডাঙৰ ভাইক চন্দন থাকে তেওঁলোকৰ লগত ককা আইতা আৰু নয়নাহঁতৰ লগত কি থাকে আইতা আৰু ককাও থাকে খুৰাক খুৰীয়েকো থাকে খুৰাক আৰু খুৰীয়েকো থাকে পেহীয়েক আৰু তাইৰ খুৰাকৰ ছোৱালী তুলিকাও থাকে পেহীয়েক থাকে আৰু খুৰাকৰ ছোৱালী তুলিকাও থাকে নয়নাহঁতৰ পৰিয়ালটো হৈছে যৌথ পৰিয়াল নয়নাহঁতৰ পৰিয়ালটো কি হ'ব যৌথ পৰিয়াল মানে কি মাক দেউতাক আৰু সিহঁতৰ ল'ৰা ছোৱালী থকাৰ উপৰিও মাক দেউতাকৰ মাক দেউতাক আৰু সিহঁতৰ ভায়েক ভনীয়েক সকলো মিলি যিটো থাকে হেতুক যৌথ পৰিয়াল বুলি ক'ব তে লিখো আহা নয়নাহঁতৰ পৰিয়ালত কোন কোন সদস্য আছে নয়নাহঁতৰ পৰিয়ালত কোন কোন সদস্য আছে নয়নাৰ মাক দেউতাক আৰু ককায়েক চন্দন নয়নাৰ ককাক আইতাক খুৰাক খুৰীয়েক পেহীয়েক আৰু নয়নাৰ খুৰাকৰ ছোৱালী তুলিকাও থাকে অৰূপ আৰু নয়নাহঁতৰ পৰিয়াল দুটা কোনটো একক আৰু কোনটো যৌথ পৰিয়াল অৰূপহঁতৰ পৰিয়ালটো হৈছে একক পৰিয়াল আৰু নয়নাহঁতৰ পৰিয়ালটো হৈছে যৌথ পৰিয়াল ককাক আইতাকে নয়না চন্দন আৰু তুলিকাক বৰ মৰম কৰে ককাক আইতাকে নয়না চন্দন আৰু তুলিকাক বৰ মৰম কৰে আইতাকে সুন্দৰকৈ মেখেলা চাদৰ পিন্ধে ককাকে ধুতি চলা পিন্ধে আৰু ডিঙিত গামোচা লয় গধূলি চোতালত অথবা আইতাকৰ কোঠাত বহি তিনিও আইতাকৰ পৰা নানা ধৰণৰ সাধু উমলা গীত আদি শুনে যে আমাৰ ককা আইতা থাকিলে সাধাৰণতে আমাৰ ককা আইতাই কি কৰে আমাক সাধু কথা শুনি বিভিন্ন ধৰণৰ গীত শুনায় সাধু শুনি তুলিকাই কেতিয়াবা আইতাকৰ বিছনাতে টোপনি যায় তুলিকাই কি কৰে যে আইতাকৰ বিছনাতে শুই যায়গৈ সাধু শুনি ককাক আইতাকক ঘৰত সকলোৱে সন্মান আৰু আদৰ কৰে যে ককাক আইতাকক সিহঁতৰ মাক দেউতাক বা তুলিকা বা নয়নাই সকলোৱে কি কৰে সন্মান কৰে আৰু আদৰ কৰে মানে মানি চলে পৰিয়ালৰ প্ৰতিজন সদস্যই ইজনে সিজনক ভাল পায় মৰম কৰে যে আমাৰ পৰিয়ালৰ সকলো সদস্যই ইজনে সিজনক ভাল পায় সৰুৱে ডাঙৰক শ্ৰদ্ধা কৰে ঘৰখনৰ সকলোৱে ইজনে সিজনক কাম কাজত সহায় কৰে সৰুবিলাকে ডাঙৰক শ্ৰদ্ধা কৰে ডাঙৰৰ কথা শুনি যে ইজনে আনজনক কি কৰে সহায় কৰে বিভিন্ন কামত ইজনে আনজনক সহায় কৰে এতিয়া নেক্সট পেজ এই ছবিখনলৈ চোৱা যে আজৰি সময়ত নয়নাহঁতৰ চুবুৰীৰ আটাইবোৰ ল'ৰা ছোৱালী একেলগে খেলা ধূলা কৰে এইটো হ'ল নয়নাহঁতৰ চুবুৰী সকলো ল'ৰা ছোৱালী মিলি একেলগে কি কৰে ইয়াত খেলা ধূলা কৰে কেতিয়াবা সিহঁতে ঘৰৰ ভিতৰত লুডু কেৰম আদিও খেলে যে সিহঁতে কি কৰে লুডু কেৰম এইবিলাক ইনডোৰ গেম গতিকে সিহঁতে ঘৰৰ ভিতৰতে খেলে শৈশৱৰ পৰাই নয়নাৰ সহপাঠী কাকলি খোজ কাঢ়িব নোৱাৰে নয়নাৰ সহপাঠী কি আছিলে এই কাকলি কি কৰে একেবাৰে জন্মৰ পৰাই শৈশৱ অৱস্থাৰ পৰাই তাই খোজ কাঢ়িব নোৱাৰে সেইবাবে হুইল চেয়াৰত ব্যৱহাৰ কৰে এইখন চেয়াৰক কি কয় হুইল চেয়াৰ বুলি কয় সকলোৰে লগত কাকলিয়ে খেলা ধূলাত অংশগ্ৰহণ কৰে এই কাকলিজনী কি কৰে এই সকলোবোৰ ল'ৰা ছোৱালীৰ লগত খেলা ধূলাত অংশগ্ৰহণ কৰে তুলিকাৰ চকুৰ সমস্যাৰ বাবে চশমা পিন্ধে আৰু তুলিকাৰ কি আছে
এজনী তুলিকাৰ চকুৰ সমস্যাৰ বাবে কি পিন্ধে তাই চশমা পিন্ধে সেইবাবে খেলা ধুলাৰ সময়ত আটাইয়ে তুলিকাৰ লগত কাকলিৰ প্ৰতিও নজৰ ৰাখে যে আটাইবোৰ ল'ৰা ছোৱালী কি কৰে তুলিকাৰ হলনিক কাকলিক নজৰ ৰখাৰ উপৰিও তুলিকাকো কি কৰে নজৰ ৰাখে মানে চাই কেয়াৰ লয় নয়নাহঁতৰ পোহনীয়া কুকুৰটো অনবৰতে সিহঁতৰ লগত থাকে এইটো হল নয়নাহঁতৰ কুকুৰ আৰু এইটো সিহঁতৰ লগত লাগি থাকে তাক সকলোৱে বৰ মৰম কৰে কুকুৰটোক কি কৰে তাক সকলোৱে বৰ মৰম কৰে কুকুৰটোক সকলোৱে বৰ মৰম কৰে তোমালোকৰ আইতা ককাহঁতে সৰুতে কি খেল খেলিছিল জানানে তোমালোকৰ আইতা ককাহঁতে কি খেল খেলিছিল হেতু তোমালোকক সুধিছে আৰু তোমালোকে ঘৰত সুন্দৰকে সুধি লবা লিখোৱা লিখিব দিছে তোমালোকে বন্ধুসকলৰ হৈতে কি খেল খেলা আমি কি খেল খেলো লুডু কেৰম ক্ৰিকেট ফুটবল হেতালি গুটি এনে ধৰণৰ বিভিন্ন ধৰণৰ আমি খেল খেলো হেইবিলাক তোমালোকে যি খেল খেলা হেতু লিখা পেহিয়েকে নয়নাহঁতক ছবি অঁকা গান গোৱা আবৃত্তি কৰাৰ কৌশল শিকায় পেহিয়েকে নয়নাহঁতক ছবি অঁকা গান গোৱা আবৃত্তি কেনেকৈ কৰিব লাগে হেতু শিকায় নয়নাহঁতৰ পঢ়া শুনাৰ তদাৰক খুৰীয়েক আৰু পেহিয়েকে কৰে নয়নাহঁতক পঢ়া শুনা চাই চিতি খুৰীয়েক আৰু পেহিয়েকে দিয়ে মাক দেউতাক খুৰাক খুৰীয়েক কাটাই মিলি আলোচনাৰ মাজেৰে ঘৰুৱা সমস্যাবোৰ সমাধান কৰে মাক দেউতাক খুৰাক খুৰীয়েক এই সকলোৱে মিলি কি কৰে সিহঁতৰ ঘৰত যিবিলাক সমস্যা হয় সেই সমস্যাবিলাকৰ সমাধান কৰে ঘৰৰ ৰন্ধা বঢ়া খোৱা বোৱা আদি আটাইবোৰ কামত নয়নাৰ মাক খুৰাক খুৰীয়েক আৰু পেহিয়েকেও সহায় কৰি দিয়ে তেওঁলোকৰ ঘৰত ৰন্ধা বঢ়াৰ বাবে খৰিৰ চৌকাৰ লগতে গেছৰ চৌকাও ব্যৱহাৰ কৰে সকলোৱে একেলগে মজিয়াত বহি কাহৰ কাঁহী বাটিত ভাত আঞ্জা খায় যে সিহঁতৰ পৰিয়ালটোত কি কৰে গেছৰ চৌকা আৰু খৰিৰ চৌকা ব্যৱহাৰ কৰে আৰু সকলোৱে মিলি ভাত আঞ্জা কাহৰ বাটিত খায় জানি লো আহা যে কিছুমান বাচন বৰ্তন কাঁহী বানকাঁহী ভাত খাবলৈ ব্যৱহাৰ কৰা হয় বাটি জলপান বা আঞ্জা খাবলৈ কেৰাহীত আঞ্জা ৰান্ধিবলৈ কল পানী থবলৈ ঘটি পানী খাবলৈ কেটলি পানী গৰম কৰিবলৈ বা পানী খাবলৈ আমাৰ এইবিলাক বাচন ব্যৱহাৰ কৰোঁ লিখো আহা তোমালোকৰ ঘৰত ব্যৱহাৰ কৰা বিভিন্ন বাচন বৰ্তনৰ নাম তোমালোকৰ ঘৰত কি বাচন বৰ্তন আছে হেতু লিখিব লাগে ক্ৰিয়াকলাপ তোমালোকৰ পৰিয়ালৰ সদস্যসকলে কি কামত ইজনী সিজনক সহায় কৰে তাৰ এখন তালিকা প্ৰস্তুত কৰা তোমালোকৰ ঘৰত পৰিয়াল আছে মা দেউতা বা খুৰা খুৰীয়ে কেনেদৰে সহায় কৰে তুমি মা দেউতাক কেনেদৰে সহায় কৰা তাৰ এখন তালিকা প্ৰস্তুত কৰিব দিছে প্ৰকল্প তোমালোকৰ চুবুৰীত থকা যিকোনো তিনিটা পৰিয়ালৰ ঘৰলৈ মন কৰা আৰু তাৰ পিছত তলৰ তালিকাখন পূৰ কৰা ঘৰৰ ক্ৰমিক নং 1 2 3 এনেকৈ দিছে মুৰব্বী নাম বা ৰামৰ পৰিয়াল বুলি ধৰা যে ৰামৰ দেউতাকৰ নাম কি অমৃত এনেকৈ অমৃত দেউতাক মুৰব্বী হ'ব ঘৰৰ প্ৰকাৰ কেঁচা ঘৰ যদি কেঁচা পকী ঘৰ হ'লে পকী ঘৰৰ মজিয়া নিৰ্মাণত ব্যৱহাৰ কৰা সামগ্ৰী যদি কেঁচা ঘৰ হয় মাটি হ'ব আৰু যদি পকী ঘৰ হয় শিল বালি হ'ব বেৰ নিৰ্মাণত কৰা ইটা হ'ব পকী ঘৰ হ'লে আৰু কেঁচা ঘৰ হ'লে আমাৰ বাঁহ এনেকৈ ব্যৱহাৰ কৰি বেৰ দি চালি নিৰ্মাণত ব্যৱহাৰ সামগ্ৰী কেঁচা ঘৰত খেৰ টিংপাত এনেকৈ ব্যৱহাৰ কৰি আৰু পকী ঘৰতো আমাৰ টিংপাত ব্যৱহাৰ কৰে এনেদৰে তোমালোকে এই প্ৰকল্পটো প্ৰস্তুত কৰিবা তোমালোকৰ ওচৰত যিবিলাকৰ ঘৰ আছে তোমাৰ বন্ধু বা বন্ধুৰ বা বান্ধৱীৰ মা দেউতাকৰ নাম লিখিবা মুৰব্বীৰ নাম প্ৰত্যেকৰ ঘৰত এটা পৰিয়াল হ'ব আহা অমল বিমল সুমল তিনি বন্ধু এটা ভাড়াঘৰত থাকে এওঁলোকৰ এটি পৰিয়াল বুলিব পাৰিনে পৰিয়াল বুলিব নোৱাৰি কাৰণ তেওঁলোকে বন্ধুই মিলি এটা জেগাত থাকে এক জেগাত থাকে তিনিটা পৰিয়ালৰ তিনিজন মানুহ আহি এক জেগাত থাকে পৰিয়াল সদৃশে হয় কিন্তু পৰিয়াল নহয় বয়স বঢ়াৰ লগে লগে বয়োজ্যেষ্ঠ লোকসকলক বহুতো শাৰীৰিক সমস্যাই দেখা দিয়ে যেনে খোজ লেহেম হয় শুনা আৰু দেখাত অসুবিধা পায় এই সময়ছোৱাত তেওঁলোকক কেনেধৰণে সহায় কৰিব লাগে
যে খোজ কাঢ়িলে হাতত ধৰি যাব লাগে, শুনাত হ'লে ভালকে ক'ব লাগে, দেখাত অসুবিধা হ'লে আমি আগুৱাই লৈ যাব লাগে, এনেধৰণে আমি লিখিবা সহায় কৰিব লাগে। আকৌ আহা, অৰুভটৰ পৰিয়ালৰ পৰিয়াল বৃক্ষ চাই তোমালোকৰ নিজৰ পৰিয়ালৰ পৰিয়াল বৃক্ষ আঁকা। এইটো অৰুভটৰ পৰিয়ালৰ বৃক্ষ 4জন আছিল, যে তোমালোকৰ পৰিয়ালত যদি 5জন আছে, মা দেউতাক আগত দিলা, তোমালোকে বাই ভনী পিছত থাকিলা, এনেদৰে আমাৰ পৰিয়াল বৃক্ষ আঁকিব পাৰি। এতিয়া ক্ৰিয়াকলাপ, তলৰ ছবিবোৰ চাই নয়নাৰ সৈতে থকা পৰিয়ালৰ সকলো সদস্যৰ সম্পৰ্কবোৰ লিখা। এতিয়া নয়নাৰ সৈতে কি নয়নাৰ এইজন দেউতাক আছিলে, এইজন মাক আছিলে, এইজন আইতাক আছিলে, ককাক আছিলে, এইজন নয়নাৰ দেউতাক, মাক, আইতাক, ককাক, পেহীয়েক, নয়নাৰ পেহীয়েক, আৰু এইজন তুলিকা, কাজিন বুলি কয়, মানে ভণ্টি হ'ব, এইটো খুৰী, এইটো খ হ'ব, খুৰী, এইটো খুৰা, এইটো চন্দন, মানে নয়নাৰ ককায়েক। এইটো মা দেউতাক হ'ব, ককা পেহীয়েক, তুলিকাটো এইটো হ'ব ভণ্টি হ'ব, এইটো তুলিকা নহয়, এইটো ভণ্টি হ'ব, এইটো ভণ্টি হ'ব, এইটো খুৰী হ'ব, খুৰা হ'ব, এইটো ককায়েক বা দাদা, ককায়েক হ'ব, চন্দন ককায়েক হ'ব নয়না। ক্ৰিয়াকলাপ 3, তোমালোকে পিন্ধা আৰু মা দেউতা ককা আইতাই পিন্ধা সাজ পাৰবোৰৰ নাম তলৰ তালিকাত লিখা। তোমালোকে কি পিন্ধা, পেণ্ট চাৰ্ট পিন্ধা, ধৰা স্কাৰ্ট পিন্ধা, এনেকৈ তোমালোকে লিখিবা। মা দেউতা ককা আইতাই কি পিন্ধে, মেখেলা চাদৰ, চাৰ্ট পিন্ধে মানে চোলা পিন্ধে বা ধুতি পিন্ধে, এনেকৈ তোমালোকে তালিকা প্ৰস্তুত কৰিবা। কি পিন্ধে চাই পিনে বা মা দেউতাক সুধি পিনে তালিকাখন প্ৰস্তুত কৰিবা। ক্ৰিয়াকলাপ 4, পৰিয়ালৰ লোকসকলৰ মাজত থকা সম্পৰ্কবোৰ জানি লৈ লিখা। শিক্ষকৰ সহায় ল'বা। দেউতাৰ মাকক কি ক'ব, আইতা ক'ব, মাৰ মাকক কি ক'ব, আইতা ক'ব, মাৰ দেউতাকক কি ক'ব, ককা ক'ব, দেউতাৰ ভনীয়েকক কি ক'ব, পেহী ক'ব, আৰু মাৰ ভনীয়েকক কি ক'ব, মাহী ক'ব, দেউতাৰ ভায়েকক ক'ব খুৰা, মাৰ ভায়েকক ক'ব মামা। এতিয়া জানি লওঁ আহা, আমাৰ গোটেই লেচনটোৰ ইয়াত সাৰাংশখিনি দিছে যে মাক দেউতাক আৰু তেওঁলোকৰ ল'ৰা ছোৱালী একেলগে থকা পৰিয়ালক একক পৰিয়াল বোলে। যে একক পৰিয়াল কাক বোলে, মাক দেউতাক আৰু তেওঁলোকৰ ল'ৰা ছোৱালী যদি একেলগে থাকে তাক একক পৰিয়াল বোলে। একেটা পৰিয়ালত ককা আইতা, বৰদেউতা, বৰমা, খুৰাক খুৰীয়েক, মাক দেউতাক আৰু তেওঁলোকৰ ল'ৰা ছোৱালী সকলোৱে বাস কৰিলে তেনে পৰিয়ালক যৌথ পৰিয়াল বুলি কোৱা হয়। কিছুমান পৰিয়ালত আজো ককা, আজো আইতা আৰু আন সদস্যও থাকে। তাৰপিছত কৈছে পৰিয়ালসমূহ শৃংখলাবদ্ধভাৱে পৰিচালনা কৰিবৰ বাবে প্ৰত্যেকৰে নিজা নিজা কিছুমান নীতি নিয়ম থাকে। প্ৰতিটো পৰিয়ালক সুচাৰুৰূপে চলিবলৈ পৰিয়ালৰ প্ৰতিজন সদস্যই নিজৰ ভূমিকা পালন কৰে। পৰিয়ালৰ সকলো সদস্যই মিলি আলোচনাৰ মাজেৰে ঘৰুৱা সমস্যাবোৰ সমাধান কৰে। তাৰপিছত মাক বা দেউতাক অথবা পৰিয়ালৰ জ্যেষ্ঠজন হ'ল সেই পৰিয়ালৰ মুৰব্বী। তেওঁ পৰিয়ালটো পৰিচালনা কৰি ল'ৰা ছোৱালীৰ যত্ন লয়। বৃদ্ধ আৰু বিশেষভাৱে সক্ষম লোক থাকিলে তেনে লোকলৈ পৰিয়ালৰ আটাইয়ে বিশেষভাৱে সহায় সহযোগ কৰে। এতিয়া আমাৰ পৰিয়াল পাঠটোৰ অনুশীলনী দিছে যে পাঠটোৰ পৰা আমি এই প্ৰশ্নবিলাক কৰিব লাগে। চমু উত্তৰ দিয়া। পৰিয়াল কাক বোলে 1 নম্বৰ। খ নম্বৰ দিছে একক পৰিয়াল কোন কোন সদস্য থাকে একক পৰিয়ালত। গ নম্বৰ যৌথ পৰিয়ালত কোন কোন সদস্য থাকে। এই প্ৰশ্নকেইটা আমি লিখি ৰাখিছোঁ বহি এখনত, এইটো তোমালোকে নোট ডাউন কৰি ল'বা। এইটো চমু উত্তৰ দিয়া। পৰিয়াল কাক বোলে, মা দেউতা, বাই ভনী, ভাই ককাই আদি সকলোৱে একেলগে মিলা প্ৰীতিৰে থকা একোখন ঘৰেই হৈছে একোটা পৰিয়াল। মানে মা দেউতা বাই ভনী যদি একেলগে মিলি থাকে সেই ঘৰখনক পৰিয়াল বুলি কয়।
একক পৰিয়ালত 2 নম্বৰ একক পৰিয়ালত কোন কোন সদস্য থাকে একক পৰিয়ালত মা দেউতা আৰু তেওঁলোকৰ ল'ৰা ছোৱালী থাকে এতিয়া গ নম্বৰ যৌথ পৰিয়ালত কোন কোন সদস্য থাকে যৌথ পৰিয়ালত ককা আইতাক বৰদেউতাক বৰমাক খুৰাক খুৰীয়েক মাক দেউতাক আৰু তেওঁলোকৰ ল'ৰা ছোৱালী থাকে কেতিয়াবা আজো ককা বা আজো আইতাও থাকে এতিয়া 2 নম্বৰ প্ৰশ্ন তলত দিয়া শব্দবোৰেৰে খালি ঠাই পূৰ কৰা প্ৰাথমিক সহায় মিলাপ্ৰীতি ক নম্বৰ পৰিয়াল সমাজৰ প্ৰাথমিক গোট এটো হ'ব প্ৰাথমিকটো প্ৰথমত হ'ব খ নম্বৰ পৰিয়ালৰ সদস্যসকলৰ মাজত মিলাপ্ৰীতি থাকিব লাগে গ নম্বৰ পৰিয়ালৰ সদস্যসকলে ইজনে সিজনক সহায় কৰিব লাগে এতিয়া 3 নম্বৰ প্ৰশ্ন পৰিয়ালৰ সদস্যসকলে এজনে আনজনক আদৰ যত্ন কেনেদৰে লয় এজনে আনজনক কেনেদৰে আদৰ যত্ন লয় তে 3 নম্বৰ প্ৰশ্ন উত্তৰ হয় পৰিয়ালৰ সদস্যসকলে এজনে আনজনক আদৰ যত্ন মৰমেৰে লয় সৰুৱে ডাঙৰক শ্ৰদ্ধা কৰে আৰু ঘৰখনৰ সকলোৱে ইজনে সিজনক কাম কাজত সহায় কৰে এনেদৰে আমাৰ পৰিয়ালবিলাকে এজনে আনজনৰ আদৰ যত্ন লয় সম্পৰ্কত এটা শব্দত লিখা মাকৰ ভায়েক মামা দেউতাকৰ ককায়েক বৰদেউতা হ'ব খুৰাৰ ল'ৰা দাদা বা ভাইটি হ'ব ডাঙৰ হলে দাদা হ'ব সৰু হলে ভাইটি হ'ব খ মাহিৰ ছোৱালী ডাঙৰ হলে বাইদেউ হ'ব সৰু হলে ভন্টি হ'ব আজিলৈ পাঠটো ইমানেই আছিল পাঠটো চাই যদি ভাল লাগিলে লাইক কমেন্ট আৰু সাবস্ক্ৰাইব কৰিব ধন্যবাদ